অসমৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ ৰহস্য কি জানেনে? নিৰ্বাচন আহিলে যিটো প্ৰতিশ্ৰুতি ধুমুহাৰ গতিত আহে আৰু নিৰ্বাচন যোৱাৰ পাছতে সেই বিষয়টো ফাইলৰ বন্ধ কোঠাত আবদ্ধ হৈ যায়। হয়, মই অসমৰ 6 জনগোষ্ঠী কোচ ৰাজবংশী, টাই আহোম, মৰাণ, মটক, চুতীয়া আৰু চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা ক'বলৈ গৈ আছোঁ। আপুনি ভাবি আচৰিত হ'ব যে যি জনগোষ্ঠীৰ হাতত এই অসমৰ শ শ বছৰীয়া ইতিহাস সুৰক্ষিত হৈ আছিল, যি চাহ জনগোষ্ঠীৰ কষ্টই অসমৰ অৰ্থনীতি চলাই আছে, তেওঁলোকে নিজৰ অধিকাৰ বিচাৰি বিগত কেইবা দশক ধৰি ৰাজপথত কেৱল আন্দোলন কৰি থাকিবলগীয়া হৈছে। প্ৰতিখন চৰকাৰে আহি কয় যে এইবাৰ হৈ যাব, এইবাৰ পাই যাব, এইবাৰ দিয়া হ'ব, কিন্তু আজিলৈকে কিয় নহ'ল? দিল্লী বা দিছপুৰে কেনেকুৱা এটা মেৰপাক বা জাল তৈয়াৰ কৰি থৈছে, যাৰ বাবে এই 6 জনগোষ্ঠীৰ লাখ লাখ মানুহে কেৱল প্ৰতিশ্ৰুতিয়ে পাই আছে। আজিৰ এই ভিডিঅ'টোত আমি কোনো ৰাজনৈতিক দলক সমৰ্থন নকৰাকৈ অতি নিৰপেক্ষভাৱে ইয়াৰ আঁৰৰ 5টা এনেকুৱা ভয়ংকৰ কথা বিশ্লেষণ কৰিম, যিটো আপোনাক মূলসুঁতিৰ সংবাদ মাধ্যমসমূহে কেতিয়াও সহজ ভাষাত বুজাই নিদিয়ে। যদি আপুনি অসমৰ এজন প্ৰকৃত সচেতন নাগৰিক হয়, তেন্তে পৰৱৰ্তী 10ৰ পৰা 15 মিনিট আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। নমস্কাৰ প্ৰিয় দৰ্শক, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ আমি মূল বিষয়টোলৈ। পোনপ্ৰথমে আমি বুজি লওঁ যে এই 6 জনগোষ্ঠী আচলতে কোন হয়। প্ৰথমতে আহিল কোচ ৰাজবংশী, যাৰ মহাৰাজ নৰনাৰায়ণ আৰু চিলাৰৰ ইতিহাসে আমাক গৌৰৱান্বিত কৰে। তাৰপিছতে টাই আহোম, যিয়ে সুদীৰ্ঘ 600 বছৰ ধৰি অসমক শাসন কৰিলে আৰু মোগলকো পৰাস্ত কৰিলে। ইয়াৰ পিছত চুতীয়া, মৰাণ আৰু মটক জনগোষ্ঠী, যাৰ অসমৰ সমাজ জীৱনলৈ আছে অনবদ্য অৱদান। আৰু শেষত অসমৰ অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ আমাৰ চাহ জনগোষ্ঠী। অসমৰ এই মুঠ জনসংখ্যাৰ এক বুজন অংশ এই 6 জনগোষ্ঠীৰ অন্তৰ্ভুক্ত। এতিয়া প্ৰশ্নটো হ'ল যে তেওঁলোকক কিয় লাগে অনুসূচিত জনজাতি বা ST বা চিডিউল ট্ৰাইবৰ মৰ্যাদা? আচলতে STৰ মৰ্যাদা পালে এই জনগোষ্ঠীসমূহৰ অৰ্থনৈতিক, শৈক্ষিক আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, ভূমিৰ অধিকাৰ সুৰক্ষিত হ'ব। কিন্তু ইমান বছৰে দিল্লীয়ে এই দাবী কিয় মানি লোৱা নাই? তাৰ বিষয়ে আমি আজি খৰচি মাৰি আলোচনা জানি লওঁ আহক। প্ৰথম ডাঙৰ কাৰণটো হ'ল যে কাৰিকৰী আৰু সাংবিধানিক নিয়ম। ভাৰতত যেতিয়া কোনো এটা জাতি বা জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ বা জনজাতি হিচাপে ঘোষণা কৰিব লগা হয়, তেতিয়া ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই 1951 চনৰ পৰা 5টা পুৰণি মাপকাঠি ব্যৱহাৰ কৰি আহিছে। ইয়াৰ প্ৰথমটো হৈছে যে আদিম বৈশিষ্ট্য, যাক ইংৰাজীত কোৱা হ'ব যে প্ৰিমিটিভ ট্ৰেইটছ, অৰ্থাৎ সেই জনগোষ্ঠীটোৰ মাজত কিছুমান আদিম বৈশিষ্ট্য বা পুৰণিকলীয়া কিছুমান নীতি নিয়ম তেওঁলোকক দেখা পাব লাগিব সেই জনগোষ্ঠীটোৰ মাজত, তেতিয়াহে তেওঁলোকক জনজাতিৰ মৰ্যাদা দিব পৰা যাব। দ্বিতীয়টো হৈছে যে বিশিষ্ট সংস্কৃতি, অৰ্থাৎ ডিষ্টিংক্ট কালচাৰ, অৰ্থাৎ সেই জনগোষ্ঠীটোৰ মাজত এনেকুৱা এটা বিশিষ্ট, এনেকুৱা এটা স্পেচিয়েল তেওঁলোকৰ কালচাৰ থাকিব লাগিব, যাৰ কাৰণে ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই তেওঁলোকক ST অৰ্থাৎ চিডিউল ট্ৰাইব হিচাপে তেওঁলোকক মানিব পাৰে। 3 নম্বৰ ডাঙৰ কাৰণটো হৈছে যে ভৌগোলিক বিচ্ছিন্নতা, অৰ্থাৎ জিঅ'গ্ৰাফিকেল আইচলেশ্যন, অৰ্থাৎ সেই জনগোষ্ঠীটো মূল খণ্ডৰ পৰা, বাকী মানুহসকলৰ পৰা তেওঁলোক অলপমান ভৌগোলিকভাৱে বিচ্ছিন্ন হৈ থাকিব লাগিব। তেওঁলোক অলপমান আঁতৰত থাকিব লাগিব মূল মানুহখিনিৰ পৰা। চতুৰ্থটো হৈছে সাধাৰণ মানুহৰ সৈতে মিলা মিছা কৰাত লাজ বা কুণ্ঠাবোধ কৰা, চাইনেছ অফ কণ্টেক্ট, অৰ্থাৎ যেতিয়া সেই জনজাতিবোৰৰ এনেকুৱা এটা বৈশিষ্ট্য থাকিব লাগিব যাতে তেওঁলোকে মূল সুঁতিৰ লগত মিলিবৰ কাৰণে অলপমান সংকোচ বোধ কৰে, তেওঁলোকে নিজৰ সংস্কৃতি বা তেওঁলোকৰ কালচাৰ হেৰাই যাব বুলি তেওঁলোকে ভয় কৰে, বা অন্য কাৰণত তেওঁলোকে মূল সুঁতিৰ সৈতে মিলিবলৈ অলপমান সৰ্বসাধাৰণ মানুহৰ সৈতে মিলিবৰ কাৰণে তেওঁলোকে অলপমান চিন্তা কৰে, কুণ্ঠাবোধ কৰে। 5 নম্বৰটো কাৰণ হৈছে সৰ্বপ্ৰকাৰে পিছপৰা অৱস্থা, অৰ্থাৎ বেকৱাৰ্ডনেছ, তেওঁলোকে সকলো ফালৰ পৰা পিছপৰা হ'ব লাগিব। এতিয়া কথাটো হ'ল যে এই 6 জনগোষ্ঠীৰ বহু লোক আজিৰ দিনত আধুনিক সমাজৰ সৈতে সম্পূৰ্ণৰূপে মিলি পৰিছে। তেওঁলোকৰ মাজত এতিয়া বহু লাখ লাখ শিক্ষিত যুৱক যুৱতী আছে। তেওঁলোকৰ মাজতে বহুত ডাঙৰ ডাঙৰ বিষয়া ইতিমধ্যে চৰকাৰী বিভাগত উচ্চ পদত তেওঁলোকে চাকৰি কৰি আছে, আৰু বহুতে ব্যৱসায় বাণিজ্যৰ পৰা আৰম্ভ কৰি তেওঁলোক বহুতো ডাঙৰ ক্ষেত্ৰত তেওঁলোক এতিয়া প্ৰতিষ্ঠিত হৈ আছে। RGAI অৰ্থাৎ ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই প্ৰায় আপত্তি দৰ্শাই থাকে যে আধুনিক যুগৰ লগত খোজ মিলাই চলা এই জনগোষ্ঠীসমূহৰ ক্ষেত্ৰত ভৌগোলিক বিচ্ছিন্নতা বা সমাজৰ লগত মিলা মিছাত লাজ পোৱা আদি নিয়মবোৰ এতিয়া প্ৰযোজ্য নহয়। অৰ্থাৎ চৰকাৰী নিয়মৰ পুৰণি মেৰপাকতে প্ৰথম কাৰণটোতে এই ফাইলটো আবদ্ধ হৈ পৰে। তাৰপিছত আমি আহিছোঁ দ্বিতীয়টো ডাঙৰ কাৰণলৈ।
দ্বিতীয়টো ডাঙৰ কাৰণটো হৈছে আটাইতকৈ সংবেদনশীল। ইয়াৰ অৰ্থ হ'ল জনজাতি বনাম জনজাতিৰ সংঘাত। অসমত ইতিমধ্যে যিসকল জনজাতি আছে, অৰ্থাৎ ST লোক আছে, বড়ো, মিচিং, কাৰ্বি, ৰাভা, ডিমাচা আদি বিভিন্ন জনজাতিৰ লোক আছে, আৰু তেওঁলোকে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ তীব্ৰ বিৰোধিতা কৰি আহিছে। কিয় জানেনে? ধৰি লওক এখন থালত এটা নিৰ্দিষ্ট পৰিমাণৰ ভাত আছে, এইখিনি নিৰ্দিষ্ট পৰিমাণৰ থাল এখনত ভাত আছে, আৰু বৰ্তমান সেই থালখনত ধৰি লওক 4জন মানুহে খাই আছে ভগাই মিলি। এতিয়া যদি সেই একেখন থালতে আৰু 6জন মানুহ তাত এড কৰি দিয়া যায়, তেতিয়া মানুহৰ সংখ্যা 10জন হৈ যায়। ফলত বাকী আগতে খাই থকা যি 4জন ব্যক্তি আছিলে তেওঁলোকে খুব কমকৈ খাবলৈ পাব। তেতিয়া আগৰ 4জনে খোৱাটো মানে যিখিনি তেওঁলোকে আগতে পাই আছিলে ভাগ, সেইখিনি তেওঁলোকে কমাই পাব। অৰ্থাৎ বৰ্তমানৰ ST সংগঠনসমূহৰ ভয় যে এই 6 জনগোষ্ঠীৰ জনসংখ্যা বহুত বেছি, তেওঁলোকে যদি ST লিষ্টত সোমাই পৰে তেন্তে চাকৰি, মেডিকেল, ইঞ্জিনিয়াৰিং কলেজৰ চিট আৰু বিধানসভা, লোকসভাৰ সংৰক্ষিত আসনসমূহ এই নতুন 6 জনগোষ্ঠীৰ হাতলৈ গুচি যাব। ফলত বৰ্তমানৰ পিছপৰা সৰু সৰু জনজাতিসমূহ চিৰদিনৰ বাবে মষিমূৰ হৈ পৰিব। ইয়াৰ উপৰিও ট্ৰাইবেল বেল্ট আৰু ব্লকৰ মাটিত কোনে অধিকাৰ পাব তাক লৈও এক ডাঙৰ প্ৰশ্নবোধক চিহ্নটো আছেই। এতিয়া আমি আহিছোঁ 3 নম্বৰ ডাঙৰ কাৰণটোলৈ, যিটো বিশেষভাৱে চাহ জনগোষ্ঠীৰ সৈতে জড়িত। ব্ৰিটিছৰ দিনত ঝাৰখণ্ড, উৰিষ্যা, ছত্তীশগড় আৰু বিহাৰৰ পৰা লাখ লাখ শ্ৰমিকক অসমৰ চাহ বাগিচাসমূহলৈ তেওঁলোকক চাহপাতৰ কামত লগাবৰ কাৰণে, চাহপাত তোলাৰ কামত লগাবৰ কাৰণে ব্ৰিটিছসকলে লৈ আহিছিল। এই লোকসকলৰ মূল ৰাজ্যবোৰ মূলতঃ ঝাৰখণ্ড, বিহাৰ, উৰিষ্যা সেইবোৰ আছিল, আৰু তেওঁলোকৰ বহু জাতিয়ে তাত যিসকল তেওঁলোকে এৰি থৈ আহিছিলে তেওঁলোকে ইতিমধ্যে ST মৰ্যাদা লাভ কৰি থৈছে। কিন্তু ভাৰতীয় সংবিধানৰ নিয়ম অনুসৰি একোখন নিৰ্দিষ্ট ৰাজ্যৰ ভৌগোলিক আৰু সামাজিক স্থিতি চাইহে কাৰোবাক ST মৰ্যাদা দিয়া হয়। অলপতে তেওঁলোকে প্ৰব্ৰজনকাৰী শ্ৰমিক হিচাপে অহাৰ বাবে কাৰিকৰীভাৱে তেওঁলোকক একেবাৰে একেলগতে ST মৰ্যাদা দিয়াৰ ক্ষেত্ৰত কেইবাটাও আইনী প্ৰত্যাহ্বান আছে, যাৰ বাবে এই গোটেই বিষয়টো অধিক জটিলৰ পৰা জটিল হৈ পৰে। এতিয়া আমি আহিছোঁ 4 নম্বৰ ডাঙৰ কাৰণটোলৈ, ভোট বেংকৰ ৰাজনীতি। সেইটো আটাইতকৈ ডাঙৰ ৰাজনীতি। অসমৰ নিৰ্বাচনত এই 6 জনগোষ্ঠীৰ ভোট ইমানেই নিৰ্ণায়ক যে তেওঁলোকে যিটো দলক সমৰ্থন কৰিব সেইটো দলে চৰকাৰ গঠন কৰি দিব পাৰে। ইমানেই এটা বিশাল জনসংখ্যা আছে। গতিকে নিৰ্বাচনৰ আগে আগে প্ৰতিটো দলে ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে যে জনজাতিকৰণ কৰিম, দিল্লীলৈ ফাইল পঠিয়াইছোঁ, আগন্তুক 6 মাহৰ ভিতৰত জনজাতিকৰণ হ'ব। কিন্তু দিল্লীত কমিটি গঠনো কৰা হয়, বিশেষজ্ঞৰ দলো আহে, ৰিপৰ্টো প্ৰস্তুত কৰা হয়। কিন্তু নিৰ্বাচন শেষ হোৱাৰ পিছতে দিল্লী আৰু দিছপুৰ আকৌ সজাগ হৈ পৰে, কাৰণ তেওঁলোকেও জানে যে চৰকাৰে জানে যে এই 6 জনগোষ্ঠীক ST মৰ্যাদা দিলে বৰ্তমানৰ যিসকল ST ভোটাৰ আছে তেওঁলোক ক্ষোভিত হ'ব, আৰু নিদিলে এই 6 জনগোষ্ঠীৰ লোকসকল অসন্তুষ্ট হ'ব। এই কাটি কৰিলে কাণ কাটিব, চিট কৰিলে চকু কাটিব অৱস্থাটোৰ বাবেই চৰকাৰে কেৱল পিছুৱাই থাকে, নতুন নতুন কৌশল অৱলম্বন কৰি থাকে। ৰিপৰ্ট বনাই আছোঁ, কমিটি গঠন কৰি আছোঁ, ৰিপৰ্ট দাখিল কৰিব, গৃহ বিভাগলৈ পঠিওৱা গৈছে, গৃহ বিভাগে পৰ্যালোচনা কৰি আছে, চৰকাৰে পৰ্যালোচনা কৰি আছে, তেওঁলোকৰ পৰা বিশেষজ্ঞৰ দল আহিব, এটাৰ পিছত এটা নতুন নতুন বাহানা। তেনেহ'লে ইয়াৰ সমাধানটো কি? চৰকাৰে একো কৰা নাই নেকি? সঁচাই নহয়, চৰকাৰে এটা নতুন সূত্ৰ উলিয়াবলৈ চেষ্টা কৰি আছে। চৰকাৰে কৈছে যে কাৰোবাৰ যাতে বাকী সকলোৰ অধিকাৰ খৰ্ব নহয় তেনেকৈ জনজাতিকৰণ কৰা হ'ব বুলি কৈছে। ইয়াৰ অৰ্থ হ'ল বৰ্তমান যিসকল ST আছে তেওঁলোকৰ সংৰক্ষণৰ শতাংশ একেই ৰখা হ'ব, আৰু 6 জনগোষ্ঠীৰ বাবে সুকীয়াকৈ কোটা বা আসন বৃদ্ধি কৰা হ'ব। ইয়াৰ পূৰ্বে লোকসভাত বিল অনাৰ কথাও চৰকাৰে ঘোষণা কৰিছিল, কিন্তু বাস্তৱত সংসদত ইয়াক আইনলৈ ৰূপান্তৰ কৰাটো এতিয়াও বহুত বাকী আছে, আৰু এইসমূহ কাম কৰিবৰ কাৰণে প্ৰথম ষ্টেপটোৱে পাৰ হোৱা নাই। 4-5টা ষ্টেপ আছে, 4-5টা ষ্টেপ পাৰ হওঁতে বহুত সময় লাগিব। 10 বছৰ, 15 বছৰ, 20 বছৰ পৰ্যন্ত, 30 বছৰ পৰ্যন্ত লাগিব পাৰে। এইবিলাক আপোনালোকক আজিয়ে দিম কালিয়ে দিম এইবিলাক মিছা কথা। এই প্ৰক্ৰিয়াটো ইমান এদিনতে কৰিব পৰা কাম নহয়। এই প্ৰক্ৰিয়াটো কৰিবৰ কাৰণে বহুকেইটা ষ্টেপ পাৰ হ'ব লাগিব, সংবিধান সংশোধন কৰিব লগা দৰে হ'ব পাৰে। এতিয়া বন্ধুসকল, এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ কেৱল এটা চৰকাৰী চাৰ্টিফিকেটৰ বিষয়ও নহয়, ইয়াৰ সৈতে জড়িত হৈ আছে লাখ লাখ মানুহৰ আৱেগো, মৰ্যাদা আৰু ভৱিষ্যতৰ সুৰক্ষাও জড়িত হৈছে। ৰাজনৈতিক মেৰপাক আৰু আইনী জটিলতাৰ মাজত আবদ্ধ এই সমস্যাক লৈ আচলতে আপুনি কি ভাবে? বৰ্তমান জনজাতিসকলৰ আশংকাক আপুনি শুদ্ধ বুলি ভাবেনে, নে 6 জনগোষ্ঠীক অতি সোনকালে SC মৰ্যাদা দিয়াটো উচিত বুলি ভাবে? আচলতে কাৰ কথাটো বেছি শুদ্ধ? তলত কমেণ্ট বক্সত আপোনাৰ যুক্তিপূৰ্ণ মতামত নিশ্চয় জনাবলৈ নাপাহৰিব।
যদি ভিডিঅ'টোৰ তথ্যসমূহ আপোনাৰ ভাল লাগিল তেন্তে এটা লাইক কৰক আৰু অসমৰ আন আন সচেতন লোকসকলৰ সৈতে ইয়াক শ্বেয়াৰ কৰক। এনেকুৱা গুৰুত্বপূৰ্ণ বিষয়ৰ বিশ্লেষণ আটাইতকৈ সহজ ভাষাত পাবলৈ আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থওক। পুনৰ লগ পাম নতুন এটা বিষয়ৰ সৈতে। ধন্যবাদ। জয় আই অসম।